কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ চিপাঝাৰ আঞ্চলিক সমিতিয়ে, যিহেতু তেওঁলোকে এইবেলি তুলসী জহা ধান তেওঁলোকে প্ৰকল্প হিচাপে বাছনি কৰি লৈছে আৰু সেই তুলসী জহা ধান এতিয়াৰে পৰা তেওঁলোকে ব্যৱসায়িক ভিত্তিত গঢ়ি তোলাৰ কাৰণে গ্ৰাম্য অঞ্চলৰ যিসমূহ আচলতে কৃষক আছে, কৃষকসকলক তেওঁলোকে এনেধৰণে আত্মনিয়োগ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত এখন বিশেষ পথাৰৰ দৃশ্য দেখুৱাইছোঁ, যিখন পথাৰত মহিলাসকলে এনেধৰণে তুলসী জহা ধানৰ যি কৃষিকৰ্ম তেওঁলোকে আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। আজিৰে পৰা আনুষ্ঠানিকভাৱে তুলসী জহা ধান তেওঁলোকে সংৰক্ষণৰ ব্যৱস্থাৱলী বা তুলসী জহা ধান যেনেধৰণে আচলতে তেওঁলোকে এই প্ৰকল্পটিৰ শুভাৰম্ভণি কৰা দেখিবলৈ পোৱা গৈছে। আমি কিছু স্থানীয় ব্যক্তি আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ইতিমধ্যে অসম উন্নতি সভাই এই প্ৰচেষ্টাৱলী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বিশেষভাৱে এই প্ৰকল্পটি গ্ৰহণ কৰিছে আপোনালোকে এতিয়া তুলসী জহা ধান অসমৰ যিসমূহ আচলতে কৃষক আছে, কৃষকসকলৰ বৈপ্লৱিক এটা চেতনা অনাৰ প্ৰয়াস কৰিছে। হয়, চাওক, তুলসী জহাটো হৈছে আমাৰ থলুৱা ধান আৰু এই তুলসী জহাটো এটা ইমানখিনি আমাৰ গুণ আছে। ওমেগা 3 ফেটি এচিড আছে, ওমেগা 6 ফেটি এচিড আছে আৰু ই এটা ক্লাইমেট স্মাৰ্ট ধান। কিন্তু আমাৰ কি হৈছে, এতিয়া হাইব্ৰিড ধানৰ যি আগ্ৰাসন চলি আছে আৰু আমাৰ যিসমূহ সেই হাইব্ৰিড ধানসমূহৰ কি হয়, মানে আমাৰ মানুহে বেছি পায়, মানে 1 বিঘা মাটিত হাইব্ৰিড ধানৰ পায় খুব বেছি 18 বা 19 মোন পায়, আৰু যিটো আমাৰ তুলসী জহা এইটো আমাৰ 7 মোনৰ পৰা 8 মোনত থাকি যায়। কিন্তু আমি এইবিলাক কথা আমি অকল আমাৰ সেই লাভটোৰ কথা চিন্তা কৰে কি হৈছে, আমাৰ থলুৱা ধানসমূহ নোহোৱা হৈ গৈছে। কিন্তু আমি দেখিবলৈ পালোঁ যে আমাৰ যদিও তুলসী জহা 1 বিঘাত যদি 7 মোন ওলায়, কিন্তু ইয়াৰ মোন হিচাপে 2500 টকা। আৰু যদি আমাৰ যিটো জেনেৰেল আমাৰ ধান আছে, সেইটো ধানত যদি আমি চাওঁ 750-ৰ পৰা 800 টকা আমাৰ মোন পায়, মানে আমি 3 গুণ বেছিকৈ পাই আছোঁ। আৰু এইকাৰণে আমাৰ কি হৈছে, যিটো আমাৰ থলুৱা ধানখিনিৰ কাৰণে যিটো আমাৰ কৃষকে আমাৰ কৰে, এইটো যিহেতু আমাৰ ক্লাইমেট স্মাৰ্ট, ই আমাৰ জলবায়ুৰ লগত আমাৰ জড়িত। আৰু এই ক্ষেত্ৰতো আমি আশা কৰিছোঁ, আমি অসম উন্নতি সভাই চিপাঝাৰ আঞ্চলিকে আমাৰ কি কৰিছোঁ, কৃষি বিষয়া আমাৰ খগেন, তেখেত প্ৰাক্তন কৃষি বিষয়া, তেখেতৰ লগত আমি কথা পাতিছোঁ। তেখেতে আমাক কৈছে যে আমি 7 মোনৰ পৰা 10 মোন কেনেকৈ কৰিব পাৰোঁ, এইবাৰ আমি চিন্তা চৰ্চা কৰিম, কিন্তু আমি কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ। আৰু ইয়াৰ পৰা আমি এটাই লক্ষ্য কৰিছোঁ যে এই ধানটোৱে বাচমতিৰ লগত কম্পিটিশ্যন কৰিব পাৰে, আৰু এই ধানটোক যাতে আমি এপিডাৰ লগত কথা পাতিছোঁ, এপিডাৰ লগত কথা পাতি আমি তেখেতসকলৰ লগত লাগি ৰপ্তানি কৰিবলৈ আমি চিন্তা চৰ্চা কৰিছোঁ। এতিয়া দেখিবলৈ পোৱা গৈছে যিহেতু আচলতে হাইব্ৰিড ধানৰ ফচল ইতিমধ্যে আমাৰ কৃষকসকলে আত্মনিয়োগ কৰে, এতিয়া কিন্তু আপোনালোকে থলুৱা ধানৰ এটা ব্যৱস্থাৱলী এনেধৰণে কৃষি পথাৰত আপোনালোকৰ প্ৰকল্প এটা গ্ৰহণ কৰিছে। কি দেখিছে আচলতে, কেনেধৰণে এই প্ৰকল্পটি আপোনালোকক লাভজনক দিশ এটা উন্মোচন কৰিব? আচলতে লাভজনক দিশ আছে যথেষ্ট। হাইব্ৰিডে থলুৱা গোটেই আমাৰ যিবিলাক কৃষি আছে, ধানৰ ব্যৱস্থা আছে, এইবিলাক মাৰি পেলালে। কিন্তু এতিয়া শেহতীয়াভাৱে দেখা গৈছে, পৰীক্ষা নিৰীক্ষা কৰি দেখা গৈছে যে যিটো জহা ধান, এইটো আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ চাহিদা আছে, আৰু তুলসী জহাৰ চাহিদা আছে। আৰু তুলসী জহাৰ যিটো চাউল, তাৰ পৰা যিটো হয় ভাত হয়, এই তুলসী জহাটোৰ ঔষধি গুণ আছে। ইয়াত ওমেগা 3 এইটো যথেষ্ট পৰিমাণে আছে। আৰু ইয়াত আমাৰ মানুহে কয় ডায়েবেটিছ বেমাৰত ভাত বেয়া, কিন্তু তুলসী জহা চাউলৰ ভাতটো যথেষ্ট উন্নত। আমি আন কিছু লোক আছে, কথা পাতিম। এতিয়া দেখিবলৈ পোৱা গৈছে যিধৰণে আচলতে আমাৰ থলুৱা কৃষকসকলে যেনেধৰণে কৃষি কৰ্মত নিয়োজিত হয়, এইবুলি কিন্তু আপোনালোকে এটা থলুৱা কৃষিজাত যি প্ৰকল্প আপোনালোকে বাছনি কৰি লৈছে। হয়, নমস্কাৰ। এই আমাৰ যিটো তুলসী জহা, এই তুলসী জহাটো তাৰমানে প্ৰায় লুপ্তপ্ৰায় অৱস্থাত হৈছে। আমাৰ বহু কৃষকে নাজানেই, গতিকে এতিয়া এইটো আমি প্ৰকল্পটো আমি হাতত লৈছোঁ। আমি চিপাঝাৰ অঞ্চলৰ লকৰাই পঞ্চায়তৰ বা আমি সক্ৰিয় পথাৰত নিজে খেতি কৰে, সক্ৰিয় আমি 12জন খেতিয়কে বৰ্তমান এই খেতিটো আমি কৰিম, প্ৰায় 25 বিঘামান খেতি কৰিম। আৰু ইয়াৰ চাহিদাটো যথেষ্ট আছে, আমি আগৰ পৰাই কৰি আহিছোঁ, কাৰণ ইয়াৰ মূল্য যথেষ্ট বেছি আৰু ইয়াৰ চাহিদা যথেষ্ট আছে। গতিকে আমি যদি সহায় সহযোগ পাওঁ চৰকাৰৰ ফালৰ পৰাই, যদি সহায় সহযোগ পাওঁ, তেতিয়াহ'লে আমি আৰু কিছু ভাল ফল পাম বুলি আমি আশা কৰিছোঁ।